দুলিয়াপাৰা মাদ্ৰাছাৰ এগৰাকী ছাত্ৰ নিৰুদ্দেশ। দুদিন ধৰি নিৰুদ্দেশ 13 বছৰীয়া ছাত্ৰ আনছাৰুল হক। দৰঙৰ দলগাঁও আৰক্ষী থানাৰ অন্তৰ্গত দুলিয়াপাৰা তছলিমিয়া জুলফিকাৰিয়া হাফিজিয়া মাদ্ৰাছাৰ এগৰাকী ছাত্ৰ নিৰুদ্দেশ হৈ আছে। জানিব পৰা মতে দলগাঁও আৰক্ষী থানাৰ অন্তৰ্গত ইছলামপুৰ গাঁৱৰ মইনুল হকৰ 13 বছৰীয়া পুত্ৰ আনছাৰুল হক শনিবাৰে মাদ্ৰাছাৰ পৰাই নিৰুদ্দেশ হৈ পৰে। উল্লেখ্য যে শনিবাৰে পিতৃ মাদ্ৰাছাত থৈ যোৱাৰ কিছু সময়ৰ পিছতেই মাদ্ৰাছাখনৰ পৰা ৰাস্তালৈ ওলাই যায় নিৰুদ্দেশ হৈ পৰে। মাদ্ৰাছাখনৰ প্ৰধান শিক্ষক হাফিজ মীৰ ছাহিদ আলীয়ে বিভিন্ন ঠাইত বিচাৰ খোচাৰ কৰি কোনো সুসূত্ৰ লাভ নকৰাত দৈপাম আৰক্ষী থানাত এজাহাৰ দাখিল কৰে আৰু সংবাদ মাধ্যমৰ জৰিয়তে সদাশয় ৰাইজলৈ আহ্বান জনায়। কোনোবাই আনছাৰুল হকক দেখা পালে 9859522106 নম্বৰত যোগাযোগ বা আৰক্ষী প্ৰশাসনক অৱগত কৰে যেন। ছাত্ৰটোৰ নাম হ'ল আনছাৰুল হক, পিতা মইনুল হক, গাঁও ইছলামপুৰ, থানা দলগাঁও। 15-20 দিন আগত ভৰ্তি হৈছিল। 15-20 দিন মাজত থাকিল। থকাৰ পিছত বৃহস্পতিবাৰে তেওঁ দেউতা মাদ্ৰাছাত আহি ছুটি লৈ গ'ল। পিছত তেওঁৰ লগত গ'ল, যাই পিনে যোৱাকালি শনিবাৰৰ দিনা 11:30-12টাৰ সময়ত থৈ গ'ল মাদ্ৰাছাত। থৈ যোৱাৰ পিছত সেইটো সময়ত গোটেইবিলাক ছাত্ৰ শুই আছে। তেওঁ অহাৰ পিছত তেওঁ সিহঁতৰ লগত শুই গ'ল। পিছত মই জোহৰৰ সময়ত 1মান বজাৰ পিছত আহিলোঁ। মই অহাৰ পিছত দেখোঁ তেওঁ নাই। মাদ্ৰাছাত অহাৰ পিছত ছাত্ৰবিলাকক সুধিলোঁ তেওঁ ক'ত আছে। সিহঁতে ক'লে যে তেওঁ জাগিৰৰ ঘৰত গৈছে নেকি খাবৰ কাৰণে। পিছত মই ক্লাছত বহিলোঁ। ক্লাছৰ পিছত অলপ সময় পঢ়াৰ পিছত মই ভাবিলোঁ যে তেওঁ ঘৰতে এতিয়ালৈকে অহা নাই জাগিৰৰ ঘৰৰ পৰা। মই সিহঁতৰ জাগিৰৰ ঘৰত খবৰ ল'লোঁ। সিহঁতে জাগিৰৰ ঘৰৰ মানুহজনক ক'লে যে তেওঁ এতিয়ালৈকে অহা নাই। পিছত মই তেওঁৰ ঘৰত ফোন কৰিলোঁ। ফোন কৰাৰ পিছত সিহঁতক সুধিলোঁ ঘৰত অহা নাই। তেওঁ দেউতাকক ফোন কৰিলোঁ। দেউতাকক ফোন কৰাৰ পিছত তেওঁ ক'লে যে ঘৰত অহা নাই, সিহঁতে বিচাৰি আছে। ময়ো বিচাৰোঁ, কালি ৰাতি 11টালৈকে বিচাৰিলোঁ, আজি ৰাতিপুৱা বিচাৰিলোঁ, অৱশেষত পোৱা নাই। পিছে মই যাই পিনে দৈপাম আৰক্ষী চকীত মই এজাহাৰ এটা দিলোঁ। মই সেইটোৱে ক'ব বিচাৰিছোঁ যে ছাত্ৰজন কোনো ঠাইত দেখা পালে, কোনো মানুহে দেখা পালে মই নম্বৰ দি আছোঁ, সেইটো নম্বৰত বা কোনো থানাৰ জৰিয়তে ছাত্ৰটো উদ্ধাৰ কৰি দিব লাগে। সেইটো মোৰ বিনম্ৰ অনুৰোধ। নিউজ ডেস্ক ৰিপৰ্ট, দ্য খবৰ লাইভ।